গৰু ছাগলী বা এনেকুৱা পোহনীয়া জীৱ জন্তুবোৰ পোহক, কিন্তু আপোনালোকে বান্ধি ৰাখক, কাৰণ আপোনাৰ পোহনীয়া জন্তুটোৰ পৰা যদি অন্য কোনোবা বিপদত পৰে আপুনি কিন্তু সেই সময়খিনি ঘূৰাই দিব নোৱাৰিব। আজি আমিও ঘৰত মাংস একদম ধুনীয়াকৈ ফূৰ্তি ফাৰ্তাকৈ বনাই আছোঁ, কিন্তু অৱশেষত হ'লগৈ এইবিলাক। বোৱাৰীবোৰ বেলেগ প্ৰাণী নেকিও। কিছুমান মানুহে যে কয় বোৱাৰী ৰুমত সোমাব নাপায়, বোৱাৰী বিচনাত বহিব নাপায়, মুঠতে নাপায় শেষ নাই। এগৰাকীয়ে যে কেইদিনমান মোক একদম পূৰা দি আছে আৰু বোৱাৰীক বোলে মই বেছি মূৰৰ ওপৰত তুলি লৈছোঁ। অ ক'ত আছে? দেখিলোঁ আকৌ নাই দেখোন। ক'ত আছে দেখিলোঁ। মই স্কুলৰ পৰা আহি পাই গ'লোঁ দেই, ইমান বেছি গৰম লাগিছে। বৰষুণ দিছে যদিও আমাৰ ড্ৰয়িং আঁকিছে চাওক আকৌ। কলিজা নপৰিবা। ড্ৰয়িং আঁকিছে চাওক, এয়া ভৰিত ড্ৰয়িং, মুখত ড্ৰয়িং, য'তে ত'তে মুঠতে আজিকালি আঁক বিক কৰিয়ে থাকে। কাপোৰ কানি ধুবলৈ আছে, কাৰেণ্টটো কালি নাছিলে, আজি আহিছেহে আৰু চাগে অলপ আগত নেকি। এইবোৰ মানে এদিন পিন্ধি আৰু নোৱাৰি আৰু পিন্ধিবলৈ। মই অৱশ্যে ডাৱৰীয়া বুলি 2 দিন পিন্ধিলোঁ এযোৰ কাপোৰ ৰ'দাই পেলাই, অকণমান বতৰটো তেনেকুৱা হোৱাৰ কাৰণে। আৰু আহিলোঁ এতিয়া পাকঘৰলৈ। মুনুৱে ভাত ঠিক কৰিছে, বনাই মেলি চব আজৰি। খোৱা নাই ন, তোমালোকে খালা? মোৰ পানী লগা মাত ভালেই হোৱা নাই চাওক আকৌ। কালি যে দিছিলোঁ ভিডিঅ'টোত মোক সুধিছিলে যে আপোনালোকে মানে কি হ'ল, বহুতে বুজি পোৱা নাই যে অকণমানিজনীক নেদেখুৱালোঁ কি হ'ল। কণমানিজনী অকণমান ঠেহ লাগিছিলে, সেই ঠেহ লগা সেইখিনি মানে পাৰ্ট দিব নোৱাৰি। আমি আকৌ সেইখিনি তাই ভাল পাই পেলাই দিছিলোঁ, ইমান ধুনীয়াকৈ ঠেহ লাগি একেবাৰে গুঠিজনী একদম এনেকৈ মোলৈ নাচায় মানে। আৰু ঠেহ লগা কাৰণটো হৈছে কি, মই স্কুলৰ পৰা আহিলে কিবা এটা লৈ আহিব লাগে, সেইটো নানিলোঁ, সেইকাৰণে তাইক খং উঠিলে। তাৰপিছতে গৰমত গেঞ্জি এটা আৰু অকণমানি মানে কেঁচি পেণ্ট এটা পিন্ধাই থৈছিলোঁ তাইক। সৰু ছোৱালী আৰু এই বুলি ভাবি পেলাই সেই পাৰ্টটো দিব নোৱাৰি। 3বাৰ ভিডিঅ'টো মই আপলোড কৰিছোঁ, 3বাৰ মানে ইউটিউবে ডিলিট কৰি দিলে। উপায়বিহীন হয় সেই পাৰ্টখিনি আঁতৰাই পেলাই তেনেকৈ ভিডিঅ'টো দিব লগা হ'ল। এতিয়া সেই তেনেকুৱাবিলাক মানে কিছুমান নিয়ম কানুন আচলতে মানুহে ভিডিঅ' বনালে জানিবও লাগে যে, ভবা নাছিলোঁ, সেই নভবা কথাতে তেনেকুৱা হৈ গ'ল। আৰু আজি আকৌ আহি গ'ল মাছ আৰু জিকা নে ভোল আইজনী মিক্স আছে আৰু ভেন্দি ভাজি ন। তেতিয়াহ'লে আমি খাই লওঁ। ডিঙিটোহে ওপৰলৈ কৰিবলৈ কৈছে, তোমাক শেষত লগাবলৈ কৈছে নি কোৱাচোন বাৰু। বৰ ধুনীয়া লাগিছে দেই, ধুনু ধুনু ছোৱালী। আৰু তোমাৰ হেনো বোলে বেনীডাল বৰ ভাল লাগে, চাওঁ ইফালে ঘূৰি দিয়াচোন। এই শুনমনীয়া চুলিখিনি দেখাই দিয়াচোন, চুলিখিনি দেখুৱাই দিয়া। অঁ দাঁত কামো খালে, চৰি দাঁত কামো খালে। শুন, আগতে আমাক কয় জানা, দাঁত কামোৰ খালে বোলে মাংস খাবলৈ পায়। তোমাক আজি গধূলিকৈ মাংস খুৱাই দিম দেই, শুন দেই। নেকান্দিবা এতিয়া। ৱাও, এতিয়াও দেখাইছে চা, বেনীডাল বৰ ধুনীয়া লাগিছে দেই, সুন্দৰী ছোৱালী। তুমি ঠেহ নালাগিবা, নেকান্দিবা, এইবোৰ আকৌ দিব লাগিলে মোৰ দিগদাৰে হৈ যাব। ৰাইজে চাবলৈ বিচাৰে, ইউটিউবে আকৌ তোমাক কন্দাও ভাল নাপায়, তোমাক টিকলা মিকলা পেণ্ট পিন্ধিলেও ভাল নাপায়। লগাই দিয়া। শুনছা, দেউতাই কভাৰটো নতুন আনি দিলে, একদম নতুন মোবাইলৰ নিচিনা লাগি গৈছে, দেখিছা নাই? এইডাল কেলে হৈ পেলালে হয়? কেলে এইটো লৈ আহিলা? দাদাৰ পৰা লৈ আহিলা? মেকআপ মোক কৰি দিছো, অকণমান মোক অকণমান কৰি দিম। মূৰত ওলালে মুনু মোৰ মূৰে চব পৰিলে অকণমান পৰিলে। নকৰিবা আকৌ, নকৰিবা শুন বেছি গৰমত পাউডাৰ পেষ্ট। আমাৰ মনৰ পাউডাৰ লয় দেই, গৰম দিনত পাউডাৰ লমে আৰু মোৰ নহ'ব দেই, পাউডাৰ নলওঁ। মজা কৰিলা। গোটেইখিনি নাৰিকল তেল নে চেছ চেছ অকণমান থাকিলেগৈ ন। কামিলা মানুহ থাকিলে যদি এইবোৰ নহয় কেনেকৈ হ'ব বাৰু কওকচোন ন। এইবোৰ কাম কৰা মানুহ আকৌ, এতিয়া কাম বহোৱা মানুহ। এইবিলাকত যে সৰু ল'ৰা ছোৱালীক কেতিয়াও সঁচাকৈ কৈছোঁ গালি পাৰিব নালাগে দেই, আমি কোনোদিনেই গালি নাপাওঁ। কাৰণ এটা কথাই ভাবোঁ, ডাঙৰ হ'লে জানিব, এতিয়া কৰোঁ বুলি কৰা নহয় যে, এইটো বোলে কৰোঁ বুলি কৰা ঔষধি, তেতিয়া বেলেগ কথা আছিলে, কৰি থাকোঁতে পটককৈ হৈ যোৱা কাম, গতিকে কেতিয়াও গালি পাৰিব নালাগে। আহিছে যে পানী লগাটো কি হ'ব, হয় ভাল নাই হোৱা যে, ইমান দীঘলীয়া হৈছে। কি একো দৰৱ খাবলৈ নাই, আজি ভাল বস্তু এটা খাই দিম দেই। কালি খাইছিলোঁ বাৰু, আজি আকৌ খাই দিম, ভাল হৈ যাব। গৰমৰ দিনকেইটাত যে এনেকুৱাই ফ্ৰিজটো ঠাস খাই থাকে নহয়, নভৰালেও নহয়, সোমোৱাবলৈও জেগা নাইকিয়া হৈ যায়, একদম এনেকুৱাই গতি হৈছে আৰু দেই।
চৰ্দি লগাৰ কাৰণেতো খাম বুলি ভাবিলোৱে লগতে মুনু মেন্স হৈ গৈছিল 2 দিনমানৰ আগত আৰু কেতিয়াবা মানে বৰ দীঘলীয়াকৈ ব্লিডিং হৈ থাকে নহয় তেতিয়া আপোনালোকে কচুটো খাই নাই কচু খাব কাৰণ খুব আইৰণ থাকে ন কচুত আজি সেইকাৰণে ভাবিছোঁ কচুকে ৰান্ধিম মই অথনি এইখিনি কাটি মেলি একেবাৰে ধুনীয়াকৈ ফ্ৰিজত সোমাই পেলাই থৈ দিছোঁ খালি ইয়াত এটা কাম বাকী আছে যিটো কাম মই সদায় কৰোঁ আৰু দেই এই নিমখ অকণমান এনেকৈ দি দিওঁ দি পিনে অকণমান তিয়াই থওঁ বুটলি পেলাই আনো যে বীজাণু থাকিব পাৰে পোক পৰুৱা থাকিব পাৰে আৰু লগতে খুব বেছিকৈ যদি খজুৱাই কিছুমানক তেতিয়া এনেকৈ ৰান্ধি খালে নখজুৱাই মই আগৰ ভিডিঅ' এটা দিছিলোঁ বহুতে কমেণ্ট কৰিছিলে বাৰু দেই এনেকৈ ৰান্ধি খাইছোঁ এতিয়া খজুৱা নাই বুলি এনেকৈ অকণমান তিয়াই পেলাই থৈ দিম মাংস অকণমান আনি থোৱা আছিলে মাংসৰ লগতে ৰান্ধিম বাকী এয়া আলু পিঁয়াজ আদা নহৰু এইখিনি গুচাই লওঁ মা মছলা বুলিবলৈ বিশেষ কিবা নিদিওঁ ইয়াত আছে জিৰা অলপমান তাৰপিছতে ইয়াত দিম এয়া গুটি জালুক গুড়ি পাউডাৰটো আনি থৈছোঁ আৰু সেইখিনি চব ঠিক ঠাক কৰি লওঁ তাৰপিছতে ৰান্ধো প্ৰসূতি মাতৃবিলাকক যে খুৱাই কচুজালৰ আচলতে বহুত গুণাগুণ আছে সেইকাৰণে খুৱাই আচলতে আমাৰ মুনুভাগৰ এইখিনিত মানে ব্লিডিংটো বেছি হৈছে এই কেতিয়াবা এনেকুৱা হৈ যায় যে সেইকাৰণে ভাবিলোঁ এনেকৈ বনাম লগতে মুৰু আৰু এই পানী লগা বোলো চবটো হৈ যাব এতিয়া আকৌ আমাৰ মানুহবিলাকে অকল এভাগে বনাই দিলে বেয়া পাব নহয় মই ভাবিছোঁ আজি বেলেগ নবনাওঁ এনেকৈ বনাম অকল কচু আৰু মানে জালুক চালুক দি পেলাই কিন্তু অলপমান মাংস ফ্ৰাই কৰি দিওঁ ফ্ৰাই মাংসটো আকৌ খাই বৰ মজা লাগে নহয় পৰিলেগৈ এডোখৰ কৃষ্ণ এইয়া দেখিছে কাম কৰি থাকোঁতে কি হৈছে এইখিনি ফ্ৰাই কৰি লওঁ দেই ল'ৰা ছোৱালী চবৰে চেওঁ স্বভাৱ একেই মাকজনী আনি গোটাই থৈ দিয়ক আৰু যদি কাটি পেলাই যদি মুখৰ আগত নিদিয়ে নহয় তেতিয়া এইবোৰ ফ্ৰিজতে এনেকৈ ৰহে এতিয়া চাওকচোন এই মাজতে আকৌ ময়ে কাটি দিব লাগিব কি মানুহ মানে দেই কি হ'লা শুন মইনা আমাৰ আকৌ চেংনাঙে ইমান বেয়া পায় আম খাবলৈ আমাৰ মুনুৰ হৈছে ফেভাৰিট বস্তু এই যে এনেকৈ গোটাকৈ খোৱাটো আচলতে গোটাকৈ খোৱাটো বুলি নহয় তাই এনেকৈ গুটিবোৰ মোক দিব দেই মা বুলি কয় আৰু মই নিজে মনেৰে বুজি পেলাই এতিয়া কৈছোঁ গোটাকৈ এটা খাবা নি এনেকৈ ক'লোঁ দিয়ক কৈছে এয়া আমাৰ ফোনটো আৰু বাবলু এই মাকবোৰৰ ইয়াতে সুখ আৰু ন ল'ৰা ছোৱালীয়ে খাই ভাল পায় বুলি ক'লে তেনেকৈ দিবলৈ পালে ভাল লাগে নিজে খাওঁ বা নাখাওঁ সেইকণেই সুখ অঁ মামা আহোঁ আমনো ক'ত অঁ দুইজনীয়ে নাচি আছে আজি মা আম খাই লওক কি শুন গোটেইখিনি মোৰ নেকি এইটো তুমি কোনটো খাম বুলি কৈছিলা হলোৱা যদি সলাই ল'ব পাৰা মজানে তেতিয়াহ'লে মঙহখিনি মোক দিয়া গুটিখিনি তুমি খোৱা হ'ব নাই বুজিলোঁ এনেই কৈছোঁ আৰু হয় নাই শুনবই না কিবা আকৌ ঠেহ লাগিছা নি আকৌ কি লাগিলে ঠেহ লাগিলে সোমাই পেলাই সেইফালে থকা জেগা আকৌ সেইডোখৰ চব আম তাই নাখাওঁ বুলি মোক কৈ থৈ গৈছে খালে মানেনো তাইক দিয়াটো মোৰ কি ডাঙৰ কথা বাৰু অঁ শুন লোৱা শুনো লোৱা এইডোখৰ লোৱা লোৱা থেংক ইউ কেতিয়া থেংক ইউ মাংস ফ্ৰাই কৰোঁতে তেল অলপমান সৰহ হ'ল এইখিনি আকৌ পেলাই দিবলৈ মন নাযায় নহয় মই এনেকৈ ব্যৱহাৰ কৰি দিওঁ কচু আৰু মাংস জালুকীয়া মানুহে বনাব নজনা কথাই নাই চবেই বনাব জানে সেইকাৰণে মই ৰেচিপিটো নাই দিয়া কিন্তু দেখুৱাই আছোঁ আৰু মাজে মাজে কচুত যে প্ৰচুৰ পৰিমাণে আইৰণ থাকে আচলতে সেইকাৰণে খাব লাগে আৰু এইবিলাক অসমীয়া মানুহে নজনাৰ কথাই নাই একদম অতীতৰ পৰা আমাৰ ককা আজু ককা আইতাহঁতৰ আমাৰ মাহঁতৰ দিনৰ পৰা এতিয়ালৈকে চলি আছে আৰু এইবিলাক মানে খানা চলিয়ে থাকিব আমাৰ চেংনাঙে কেতিয়াবা ইটো খায় কেতিয়াবা সিটো খায় কেতিয়াবা আকৌ একো বস্তুৱে নাখায় কচুখিনি খাব নাখাব নাজানো কিন্তু জালুক দিয়াৰ আগতে অকণমান কাঢ়ি নথ'লে আকৌ পিছত খুৱাব নোৱাৰিম যে আৰু তাই খাব বুলি আলু দিছিলোঁ এই আলু কিডোখৰো মানে তুলি দিওঁ আৰু বাবলুহঁতকো লাগে আলু অকণমান আমি নাখালেও নাই বাৰু থৈছোঁ আৰু দেই নাজানো খাই নাখায় আচলতে তাৰপিছত দিব লাগিব যে গুটি জালুক ৰুই দিলে কি খাব ন বহুত বেছি নিদো খালি কচুখিনি একেবাৰে সিজাৰ পিছত জালুক চালুক দি মই তাৰপিছত এনেকৈ পানী দিওঁ আৰু এইটো মই শিকিছিলোঁ মোৰ নিজৰ বৌৰ পৰা নহ'লে বোলে খজুৱাই কচুখিনি এতিয়া সম্পূৰ্ণ সিজাই লৈ এনেকৈ যদি পানী এড কৰে নহয় তেতিয়া অকণো খজুতি নহয় ৰান্ধি চাবচোন তেনেকৈ আদা নহৰু অকণমান সদায় এনেকৈ লাষ্টত দিবলৈ থৈ দিওঁ এই শেষত দিয়া আদা নহৰু অকণৰ গোন্ধটো ইমান ভাল লাগে নহয় হৈ গ'ল দেই একদম ৰেডি তেতিয়াহ'লে মই ভাত দি লওঁ যিহেতু বনাই মেলি আজৰি হ'লোঁ আৰু মানে গৰমে গৰমে নাখালে ভাল নালাগে যে এই ফ্ৰাই এনেকৈ কৰিছিলোঁ চাওক মজা লাগে ন এই লগাই দিব লাগিব এতিয়া অকণমান যত্ন কৰিব লাগিব দেখিছে নাই ওলাই গৈছিলে পৰি ধৰি আহিছে চাওক এইবোৰ শুন দেখিলা চোৱাচোন
অ' হাঁহ হৈ গ'ল নহ'ল হাঁহ হৈ গ'ল নিজে উঠিলে কোনোবা আহিলে বোলে তুলি দিবলৈ ঘূৰাই বোলে হেৰি কৰি দিলে অগা দেৱা কৰি দিলে তুমি মলম আনিব নালাগে শুন দেউতা এইফালে দেউতা আনিছে নহয় দিয়া ইয়াতে আছে নেকি গাড়ীত যে আহে বক্স এটা ইয়াতে কিবা কিবি আছে বুলি ভাবিছোঁ ঘৰত বেলেগকৈ আনি থোৱা নাছিলে এইটো বা কি হয় এইটো কটন হয় বেণ্ডেজ হয় অঁ তাৰপিছত কি আছে জানো চোৱাচোন একেটাকে উলিয়াইছা ন দুটা অঁ পালোঁ দেই লগাব লাগিব এইটো লগাব লাগিব এইবোৰ লাগিব শুন দেই ঘৰত মাছ মাংস ধুনীয়াকৈ বনাই আছোঁ আমিতো ক'ব নোৱাৰো ন এনেকুৱা কিবা এটা হ'ব বুলি চাওকচোন বাৰু এনেকৈ কৰি মেলি আহিছে কি হ'ল দাদাক মৰম কৰি দিম ভাল হৈ যাব ইমানতে যে বাচিলে খন্তেকৰ ভোজ খাওঁতা নাই বুলি কয় যে এইবিলাকেই কথা সেইকাৰণে এতিয়াৰ পৰা কৈছোঁ চকুৰে নেদেখো খোৱা বোলো আজিৰ পৰা ওলাই যাব নালাগে ৰাস্তাত ঘোঁৰা আছিলে কেইবাটাও ঘোঁৰাই অকা পেটা কৰিলে সঁচাকৈ হয় দেই মানুহে কি হয় এইবিলাক বস্তু যে পোহে যে ঘোঁৰা হওক গৰু হওক ছাগলী হওক এইবিলাকৰ পৰা কিমান যে ঘটনা ঘটিছে কিমানৰ যে তাৰমানে মানুহ মানে কিমানক হেৰুৱাইছে কিমানৰ জীৱন শেষ হৈছে ক'বলৈ বাকী নাই এইবিলাক মানে সঁচাকৈ কৈছোঁ যিসকলে পুহিছে তেওঁলোকে বান্ধি ৰাখিব দেই আৰু এতিয়া মৰ্ণিং ক্লাছ হৈছে ছাত্ৰ ছাত্ৰীবোৰ সোনকালে যায় স্কুললৈ কৰ্মচাৰীসকল সোনকালে যাব লাগে ৰাতিপুৱা সোনকালে গৰু ছাগলী মেলি ৰাস্তাটোত গোটেই মানে গৰু ছাগলী ভৰ্তি কৰি নথকা এইটো নিয়মৰ কথাও নহয় ভালে ফালে থাকক সকলো ঈশ্বৰৰ কৃপাত ইমানখিনিতে যে বাচিলে সেইকাৰণে ভগৱানক ধন্যবাদ ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ মনটো যিমানে নহওক ইমানখিনিতে বাচিলে হ'লেও মানে ভয় এটা লাগিলে যে মনটো বেয়াই লাগি আছে বাই বাই দেই